নমস্কাৰ ষ্টুডিঅ'ৰ মাজত আমি মিনহাজ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পুনৰ কংগ্ৰেছক কটাক্ষ কৰিছে বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই। কমলাক্ষ দে পুৰুকায়স্থই কৈছে কংগ্ৰেছৰ ৰাজীৱ ভৱনত গলে মাদ্ৰাসাত যোৱা যেন লাগে। সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থে আজি কিছুদিন পূৰ্বে সেই ৰাজীৱ ভৱনতে থাকিছিল, সেই ৰাজীৱ ভৱনতে খাইছিল, সেই ৰাজীৱ ভৱনতে বহিছিল, সেই ৰাজীৱ ভৱনতে দিনৰ দিনটো কটাইছিল। আৰু সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই এতিয়া ৰাজীৱ ভৱনত গলে মাদ্ৰাসাত যোৱা যেন লাগে বুলি এতিয়া সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে। যিগৰাকী কমলাক্ষ দে পুৰুকায়স্থই আজি কিছুদিন পূৰ্বে সেই ৰাজীৱ ভৱনতে থাকি তেওঁ খোৱা লোৱা কৰিছিল, সেই ৰাজীৱ ভৱনতে উঠা বহা কৰিছিল, সেই ৰাজীৱ ভৱনৰ মানুহৰ লগতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল। ৰাজীৱ ভৱন তেওঁ মন্দিৰ বুলি গ্ৰহণ কৰিছিল। সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই এতিয়া সংবাদ মাধ্যমৰ সন্মুখত পুনৰবাৰ কটাক্ষ কৰি কৈছে মাদ্ৰাসাত যোৱা যেন লাগে। আৰু এনেধৰণৰ নেতাৰ পৰা এতিয়া সাধাৰণ জনতাই কি আশা কৰে, এনেধৰণৰ নেতাৰ পৰা সাধাৰণ জনতাই কি বিচাৰে, এনেধৰণৰ নেতাৰ পৰাই সমষ্টিবাসীয়ে কি পাব সেয়াও লক্ষণীয়। আৰু যিগৰাকী কমলাক্ষ দে পুৰুকায়স্থই কিছুদিন পূৰ্বে মই বাৰে বাৰে উল্লেখ কৰিছোঁ, কিছুদিন পূৰ্বে ৰাজীৱ ভৱনত থাকিয়েই তেওঁৰ জীৱন কটালে আধা দিন। আৰু সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই এতিয়া ৰাজীৱ ভৱনক কটাক্ষ কৰিছে, কংগ্ৰেছক কটাক্ষ কৰিছে আৰু কটাক্ষ কৰি উল্লেখ কৰিছে ৰাজীৱ ভৱনত গলে মাদ্ৰাসাত যোৱা যেন লাগে। লৈ আহিছো কবিশেষ খবৰ নিদক দৰ্শকৰ বাবে। লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনত কংগ্ৰেছৰ কাৰ্যালয়ত গলে মাদ্ৰাসাত যোৱা যেন লাগে বুলি মন্তব্য কমলাক্ষ দে পুৰুকায়স্থৰ। কংগ্ৰেছত বৰ্তমান হিন্দু মানুহৰ সংখ্যা কমি গৈছে। আজিৰ দিনত কোনো মানুহৰ কংগ্ৰেছ কৰা মেণ্টেলিটি মই দেখা নাই। কংগ্ৰেছৰ চান্দা সংস্কৃতি বহুত আগৰ পৰাই চলি আছে। কংগ্ৰেছত চান্দা সংস্কৃতি গঢ়া ভূপেন বৰা নম্বৰ 1। বহুত মানুহৰ পৰা বহুত পইচা লৈছে ভূপেন বৰাই। কংগ্ৰেছক কটাক্ষ বিধায়ক কমলাক্ষ দে পুৰুকায়স্থৰ। এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজিৰ দিনত কংগ্ৰেছৰ কাৰ্যালয়ত গ'লে মাদ্ৰাসাত যোৱা যেন লাগে বুলি এইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই মন্তব্য কৰিছে। কিন্তু সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই আজি কিছুদিন পূৰ্বে ৰাজীৱ ভৱনত উঠা বহা কৰিছিল, ৰাজীৱ ভৱনত খোৱা লোৱা কৰিছিল, ৰাজীৱ ভৱনত গোটেই দিনটো কটাইছিল, ৰাজীৱ ভৱনত শুইছিল। আৰু সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই এতিয়া ৰাজীৱ ভৱন মাদ্ৰাসাত যোৱা যেন লাগে, ৰাজীৱ ভৱনত এতিয়া হিন্দু মানুহ নাই বুলি তেওঁ উল্লেখ কৰে। সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই, যিগৰাকী কমলাক্ষ দে পুৰুকায়স্থই জীৱনৰ আধা সময় ৰাজীৱ ভৱনত কটালে, জীৱনৰ আধা সময় ৰাজীৱ ভৱনত থকা মানুহৰ লগত কটালে, জীৱনৰ আধা সময় ৰাজীৱ ভৱনত ওতঃপ্ৰোতভাৱে জড়িত থাকিলে, জীৱনৰ আধা সময় ৰাজীৱ ভৱনৰ উন্নয়নৰ হকে কাম কৰিলে, মাত মাতিলে উন্নয়নৰ হকে ৰাজীৱ ভৱনৰ হৈ। আৰু সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই আজিৰ দিনটোত তেওঁ ক'ব পাৰিছে ৰাজীৱ ভৱনত গ'লে মাদ্ৰাসাত যোৱা যেন লাগে। কমলাক্ষ দে পুৰুকায়স্থৰ দৰে এগৰাকী নেতাৰ পৰা সমষ্টিবাসীয়ে কি আশা কৰিব, ইয়াতকৈ সমষ্টিবাসীয়ে কি পাব সেয়াও এই মুহূৰ্তত বিচাৰ্যৰ বিষয়, সেয়াও এই মুহূৰ্তত লক্ষণীয় প্ৰশ্ন। কাৰণ এইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই এতিয়া য'ত ডাঙৰ দীঘল হৈছিল, য'ৰ আদৰ্শত তেওঁ আদৰ্শিত হৈছিল, যি আদৰ্শত থাকি তেওঁ জীৱনৰ আধা সময় কটাইছিল, যি আদৰ্শত থাকি তেওঁ ৰাজনীতিত পৰিপক্ক হৈছিল, সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই এতিয়া বিজেপিলৈ ঢাপলি মেলিয়েই বা বিজেপিৰ আদৰ্শত আদৰ্শিত হৈ এতিয়া তেওঁ উল্লেখ কৰিছে ৰাজীৱ ভৱন মাদ্ৰাসালৈ পৰিণত হৈছে, ৰাজীৱ ভৱনত নাই হিন্দু মানুহৰ সংস্কৃতি। আৰু এনেদৰে তেওঁ উল্লেখ কৰি গৈছে, তৰল মন্তব্য কৰি গৈছে, সাধাৰণ জনতাক তেওঁ আবুৱা ভৰাৰ দৰে কথা কৈছে। তৰল মন্তব্য, এক প্ৰকাৰ তৰল মন্তব্য কৰি এনেদৰে উল্লেখ কৰিছে কমলাক্ষ দে পুৰুকায়স্থই। আৰু সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই এতিয়া ৰাজীৱ ভৱনক কটাক্ষ কৰিছে, কংগ্ৰেছৰ মানুহক কটাক্ষ কৰিছে, ভূপেন বৰাক কটাক্ষ কৰিছে। কিছুদিন পূৰ্বে ভূপেন বৰাৰ পিছত দৌৰিছিল সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই। কিছুদিন পূৰ্বে ভূপেন বৰাৰ আদৰ্শত আদৰ্শিত হৈছিল, ভূপেন বৰাক ভয় চাহে ভয় কৰিছিল কিছুদিন পূৰ্বে এইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই। আৰু সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই এতিয়া বিজেপিলৈ ঢাপলি মেলিয়াই বিজেপিৰ আদৰ্শত আদৰ্শিত হৈ এতিয়া উল্লেখ কৰিছে, কটাক্ষ কৰিছে ভূপেন বৰাক, ৰাজীৱ ভৱনত মাদ্ৰাসাৰ লগত তুলনা কৰিছে সেইগৰাকী কমলাক্ষ দে পুৰুকায়স্থই। মন্তব্য আছিলে, কি কৈছিলে আপোনালোকে শুনক, মন্তব্য কৰক। চাওকচোন, তেওঁৰ এইবোৰ কথা কোৱাৰ কি অৰ্থ আছে? আমি গৌৰৱ গগৈ ডাঙৰীয়াক ক'ম বাৰু, এইবোৰ কথা কোৱাৰ কোনে গৈ আছে আৰু কোনে কংগ্ৰেছ লৈ যাব আৰু কোনে যাব বিচাৰিছে? এইবিলাক যোনে যাব বিচাৰিছে সিহঁতৰ কথা আৰু। কিন্তু মই ভাবোঁ যে কংগ্ৰেছৰ যিটো পজিশ্যন হৈছে, কংগ্ৰেছৰ যিটো মেণ্টেলিটি হৈছে, যিটো মানসিকতা হৈছে, এইটো মানসিকতাই এইবোৰো যাই কেনে হেৰিয়া নকৰে। কাৰণ কংগ্ৰেছ অফিচত গ'লে এনেকুৱা লাগে যে আমি মাদ্ৰাসাত গৈছোঁ, আৰু কংগ্ৰেছ অফিচত গ'লে এনেকুৱা এটা লাগে যে কিবা আমি এটা ইস্তেমাত গৈছোঁ, আৰু এনেকুৱা অৱস্থা হৈছে। কাৰণ কংগ্ৰেছ অফিচত যাই কেনে
হিন্দু মানুহৰ সংখ্যাটো একদম নাইকিয়া হৈ গৈ আছে আৰু এইটো কাৰণে আজিৰ দিনত যিটো পৰিৱেশ হৈছে এই পৰিৱেশত কোনে কংগ্ৰেছ কৰিব আৰু কংগ্ৰেছ কৰাৰ কোনো মানুহৰ কোনো মেণ্টেলিটি বা মই দেখা নাই আৰু মানুহক কোনে দিছে সিহঁতৰ কথা আৰু কোনে এজন দুজন যদি দি থাকে আৰু সেইটো কাৰণেতো গোটেই সমষ্টিৰ মানুহ ঝগৰীয়া নহয় জানো নেকি সংঘাত নহয় কোনেবা চাওক আপোনাৰ মুৰ্দাবাদ কেতিয়া দিব যেতিয়া আপোনাৰ জিন্দাবাদ থাকিব তেতিয়াই মুৰ্দাবাদ হ'ব হা জিন্দাবাদ নাথাকে যদি মুৰ্দাবাদ নহয় আৰু কিবা সাধাৰণ মানুহৰ কিবা মুৰ্দাবাদ দিয়ে নেকি মানুহৰ মুৰ্দাবাদ তাৰে দিব যাৰ জিন্দাবাদ আছে জিন্দাবাদ থাকিব মুৰ্দাবাদ হ'ব আৰু 2-4জন মানুহৰ কাৰণে পুৰা সমষ্টিৰ মানুহ ঝগৰীয়া নহয় এইবিলাক সময়ৰ কথা সময় চোৱা যাব আৰু কি হয় মানে পলাব লাগে আপুনি কি কথা কয় আৰু এইবিলাক যে প্ৰশ্নবিলাক কৰি থাকে এইবিলাক প্ৰশ্ন নকৰিব আপোনালোকে যে অসমত ভাৰতবৰ্ষৰ এজন নাগৰিক হৈ কেনে আপুনি ইলেকশ্যন খেলোঁতে কোনোবা যায় যদি কোনোবা 2-4জন যদি কথা কয় যদি তেতিয়া আপুনি যদি কালি যদি আমাক সম্বৰ্ধনা দিয়ে আপুনি কি ক'ব আৰু যে ৰাজকীয় সম্বৰ্ধনা ক'ব লাগিব নহয় জানো হা পলাব লগা হৈছে যদি কালি সম্বৰ্ধনা গামোচা এখন দিয়া যদি ক'ব লাগিব যে ৰাজকীয় সম্বৰ্ধনা হৈছে আৰু তো এইবিলাক যিবিলাক আপোনালোকৰ যিবিলাক মানে কোটেশ্যন যিবিলাক আপোনালোকৰ কথা বাৰ্তা এইবিলাক কথা শুভনীয় নহয় কথাটো হৈছে কি ৰাজকীয় সম্বৰ্ধনা এইবিলাক নহয় সম্বৰ্ধনা হয় পলাব লাগে কোনোবা মুৰ্দাবাদ দিব কোনোবা জিন্দাবাদ দিব আৰু য'ত জিন্দাবাদ আছে তাতেই মুৰ্দাবাদ আছে এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।